মোৰ সমান দেশপ্ৰেমিক মানুহ কোনোবা বিজেপিত আছে নেকি তেওঁলোকে এবাৰ দেখুৱাই দিয়ক। যদি কোনোবাই মুছলমানে বিজেপিক ভোট দিছে তেতিয়াহ'লে তেওঁ কাফেৰ। উকিল গগৈ মূল লৰা। নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ সমান ভাল মানুহ কোনো নাই। এয়া হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নিজক লৈ গভীৰ আত্মপ্ৰত্যয়েৰে কোৱা কথা। আৰু কি কৈছে শুনো আহক। কিন্তু শুনি থাকোঁতে আপোনালোকে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মুখখন মনৰ মাজত ৰাখি ল'ব। মোৰ সমান দেশপ্ৰেমিক মানুহ কোনোবা বিজেপিত আছে নেকি তেওঁলোকে এবাৰ দেখুৱাই দিয়ক। মোৰ সমান দেশক ভাল পোৱা, মোৰ সমান জাতিক ভাল পোৱা, মোৰ সমান জনগণক ভাল পোৱা, মানুহক ভাল পোৱা কোনোবা মানুহ বিজেপি দলত আছে নেকি মোক তেওঁলোকে এবাৰ দেখুৱাই দিয়ক। এবাৰ দেখুৱাই দিয়ক যে মই দেশৰ কাৰণে যিমান কাম কৰিছোঁ, মই দেশৰ কাৰণে যিমান লাগিছোঁ, কোনোবা মানুহ আছে নেকি? মই সন্ত্ৰাসবাদীক জেলত দিব লাগে বুলি কৈছোঁ, মই সন্ত্ৰাসবাদীক নিধন কৰিব লাগে বুলি কৈছোঁ, মই নিৰীহ জনগণৰ ওপৰত অত্যাচাৰ চলোৱা সন্ত্ৰাসবাদীক ধৰিব লাগে বুলি কৈছোঁ। দৰ্শকসকল, অখিল গগৈৰ এই কথাখিনি শুনোতে মই আপোনালোকক অৰবিন্দ কেজৰিৱালৰ ছবিখন মনত ৰাখি ল'বলৈ কৈছিলোঁ। পৃথিৱীৰ সমস্ত মানুহ ২ নম্বৰী, মই ১ নম্বৰী। পৃথিৱীৰ সকলো মানুহ বেইমান, একমাত্ৰ ময়ে ইমানদাৰ। নিজক লৈ এনেধৰণে মন্তব্য কৰা মই অৰবিন্দ কেজৰিৱালৰ বাহিৰে আন কাকো দেখা নাছিলোঁ। কিন্তু সৌভাগ্যই হওক বা দুৰ্ভাগ্যই হওক, এতিয়া দেখিছোঁ আমাৰ অসমতে ওলাইছে এজন। যি নহওক, অখিল গগৈ ডাঙৰীয়াই যদি অৰবিন্দ কেজৰিৱালৰ আদৰ্শ গ্ৰহণ কৰি কিবা এটা কৰিব খুজিছে তেনেহ'লে ভালৰে কথা, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু তেওঁ মনত ৰখা উচিত যে অৰবিন্দ কেজৰিৱাল বৰ্তমান ন'হৱেৰ, অন্তৰ্ধান। তেওঁ দিল্লীততো নায়েই, টিভিতো নাই, ইউটিউবতো নাই, ফেচবুকতো নাই, ক'তো নাই। অখিল গগৈৰ ক্ষেত্ৰত সেয়া নহওক, তাৰেই আমি কামনা কৰিছোঁ। এইবাৰ চাওঁ আহক অখিল গগৈৰ আন এটা ভিডিঅ'। যোৱাকালি তেওঁ নাওবৈচা সমষ্টিত সভা অনুষ্ঠিত কৰিছিলে আৰু সেই সভাৰ পিছত সাংবাদিকৰ আগত তেওঁ বক্তব্য ৰাখে। সেই বক্তব্যত তেওঁ যিসকলে হিমন্ত বিশ্ব শৰ্মা বা বিজেপিক ভোট দিব তেওঁলোকক আল্লাই শাস্তি দিব বুলি উল্লেখ কৰে। আহক তেওঁ কি কৈছিল ভালদৰে শুনি লওঁ। মানে বিজেপিয়ে মুছলমানক সংখ্যালঘুক ধ্বংস কৰি দিব খুজিছে, কিন্তু চাচাই বদৰুদ্দিন আজমলে আকৌ কি কৰে, সংখ্যালঘুসকলক মানে বিজেপিৰ বিৰোধিতা কৰাৰ নামত সংখ্যালঘুসকলক আকৌ অকল মুছলমান কৰি পেলায়। তাৰ ফলস্বৰূপে কি হয়, চাচা আৰু মামাই মুছলমান ভোটটো পায় চাচাই, হিন্দু ভোটটো পায় মামাই। যেতিয়া জিকে চাচাই গৈ আকৌ গোটেইবিলাক আকৌ মামাৰ ওচৰতে বন্ধকত দি দিয়ে। সেইকাৰণে আমি দেখিছোঁ যে বদৰুদ্দিন আজমলৰ যিটো তলা চাবি, তাৰ চাবিটো সদায় মামাৰ ওচৰত থাকে। সেইকাৰণে মই কৈছোঁ যে বিজেপিক মুছলমান মানুহে ভোট দিবই নাপায়, কাৰণ মুছলমান মানুহকতো মাৰিবৰ কাৰণে বিজেপিৰ জন্ম। বিজেপিয়ে মুছলমান মানুহক খতম কৰি দিবলৈ, হিমন্ত বিশ্ব শৰ্মাই কৈছেনে নাই, মুছলমান মানুহক খতম কৰি দিবৰ কাৰণেই বিজেপিৰ জন্ম বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছেনে নাই? তো সেই বিজেপিক যদি সংখ্যালঘুৱে ভোট দিয়ে তেতিয়াহ'লে তেওঁ কাফেৰ নহয় জানো? হ'বনে নহ'ব কওক? হয়নে নহয়? তেওঁ নৰকলৈ যাবনে নাই? নৰকলৈ যাবই। গতিকে বিজেপিক ভোট দিয়া কোনো মানুহ কেতিয়াও সংখ্যালঘু মানুহ, তেওঁ কেতিয়াও সংখ্যালঘু মুছলমান ধাৰ্মিক মানুহ হ'বই নোৱাৰে। যদি কোনোবাই মুছলমানে বিজেপিক ভোট দিছে তেতিয়াহ'লে তেওঁ কাফেৰ। তেওঁ কেতিয়াও আল্লাই কেতিয়াও তেওঁক নামানে, তেওঁ একদম শাস্তি দি মাৰিব আল্লাই। বিজেপিক ভোট দিয়া মুছলমানসকল নৰকলৈ যাব, বিজেপিক ভোট দিয়া মুছলমানসকলক আল্লাই শাস্তি দি মাৰিব। সাংবাদিকৰ আগত এইখিনি কথা কোৱাৰ পিছত অৱশ্যে তেওঁৰ অনুশোচনা আহে আৰু সন্ধিয়ালৈ সামাজিক মাধ্যম যোগে তেওঁ ৰাইজৰ ওচৰত ক্ষমা বিচাৰে। কেনেকৈ ক্ষমা বিচাৰিছিলে চাওঁ আহক। যে বিজেপিক ভোট দিয়া মুছলমানসকল কাফেৰ। যিসকল মুছলমানে বিজেপিক ভোট দিয়ে সেইসকল নৰকত যাব। মই এনেকুৱা ধৰণৰ বাক্য এটা কৈছিলোঁ। এই বাক্যটো মোৰ ভুল আছিলে। এই মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে মই এটা ভুল বাক্য কৈছিলোঁ, যিটো ভুল বাক্য মোৰ মুখেদি ওলোৱাটো উচিত নাছিলে। নিস্বাৰ্থভাৱে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। মই ভৱিষ্যতে এনেকুৱা বাক্য নকওঁ। গতিকে সকলো পক্ষকে, সকলো ধৰণৰ সকলো ৰাইজকে মোৰ এনেকুৱা ভুল বাক্যৰ কাৰণে ক্ষমা বিচাৰিছোঁ আৰু মোক ক্ষমা কৰি দিবৰ কাৰণে
দৰ্শকসকল, অখিল গগৈয়ে যিখিনি বক্তব্য ৰাখিছিলে সাংবাদিকৰ আগত সেইখিনি ক্ষমাৰ যোগ্য হয়নে নহয় আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব। কিন্তু এইখিনিতে মই অন্য এটা কথাহে উনুকিয়াব খুজিছোঁ। বিজেপিক ভোট নিদিব, হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিব। হিমন্ত বিশ্ব শৰ্মাক যদি ভোট দিয়ে তেনেহ'লে আল্লাৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। এনেদৰে তেওঁ বাৰু কাৰ আগত উল্লেখ কৰি আছে, কোনবিলাক মানুহৰ আগত? যিসকলৰ আগত তেওঁ এনেধৰণৰ কথা কৈ আছে তেওঁলোকে পূৰ্বতে বিজেপিক ভোট দিছিল নে ভৱিষ্যতে দিয়াৰ সম্ভাৱনা আছে? তেনেহ'লে তেওঁ এইখিনি মানুহৰ আগত বিজেপিৰ বিৰুদ্ধে কৈ কিবা লাভ আছে নেকি? ইয়াৰ পৰাই বুজা যায় তেওঁৰ কথাৰ উদ্দেশ্য কি। তেওঁ আচলতে লাহে লাহে কংগ্ৰেছ আৰু UDFৰ বিকল্প হ'বলৈ গৈ আছে। সেই কথা কংগ্ৰেছে নুবুজাকৈ থকা নাই। আৰু তেনে ক্ষেত্ৰত আপোনালোকে ভাবি চাওক কংগ্ৰেছে তেওঁক কেনেদৰে মিত্ৰৰূপে গ্ৰহণ কৰিব। যত চব খেলি মেলি যে সেইকাৰণে লাগি আছে সেই কথা নিশ্চয় আপোনালোকেও বুজি পাইছে। যি নহওক সকলোৰে নিজা নিজা অংক থাকে, সেই অংক মতে চলি থাকে। কিন্তু অখিল গগৈকৈ যে প্ৰাণ ভৰি ভাল পোৱা মানুহ আছে, অখিল গগৈৰ কাৰণে যে জান দিব পৰা মানুহ আছে, অখিল গগৈক নিজৰ পুত্ৰসম মৰম কৰা বৃদ্ধও এই অসমতে আছে, সেই কথাৰ প্ৰমাণ পাবলৈ আহক আৰু এটা সৰু ভিডিঅ' আমি চাই লওঁ। আমি ৰাইজৰ দলৰ কাৰণে আমি প্ৰতিশ্ৰুতি আছো, কিন্তু আমাৰ যেইবিলাক আমাৰ জনসংখ্যা, মা ভনী, আমাৰ ভাই ককাই, বাবা চাচা এইবিলাক বুজা নাই। গতিকে বুজিব লাগিব আমি ৰাইজৰ দল নেৰো, জান দি দিম, জান দিব লাগে, জান দিম। আমি ৰাইজৰ দল নেৰো। আমি উকিল গগৈ মোৰ ল'ৰা, তাক সন্মান ৰাখিব কোনে? আল্লাহ। ৰাইজে যাতে মোৰ মই যিখিনি কৈ আছো ৰাইজে কৈ শুনি পেলাই যাতে সন্তুষ্ট হয় আৰু ভালকে যোগাযোগ কৰি পেলাই ৰাইজৰ দলত থাকে। চবেই আমি ৰাইজৰ দলত ভোট দিম। আমি উকিল গগৈ জীয়াই ৰাখি কংগ্ৰেছ, হাতী, কবি মই এইবিলাক থু পেলাও। আমি সব উকিল গগৈ তেতিয়া সব উকিল গগৈ। এইবেলি আমাৰ নাওবৈচা সমষ্টিৰ ৰাইজে এইবেলি অখিল গগৈ ডাঙৰীয়াক আকলিয়াই লৈছে। আমি ৰাইজৰ দলত ভোট দিম। আমি সবেই ৰাইজে ভোট দিম অখিল গগৈ। অখিল গগৈত আছো। দৰ্শকসকল, কি ক'ম, সঁচাকৈ এই সংখ্যালঘু মানুহখিনিৰ প্ৰতি দৰদ উপজে, বেয়া লাগে। বহুত ঠগ খালে তেওঁলোকে, বহুত চলাহী কথা কৈ তেওঁলোকৰ পৰা বহুত কিবা আদায় কৰিলে ৰাজনৈতিক দলবিলাকে। স্বাধীনতাৰ পিছৰ সুদীৰ্ঘ সময়ছোৱা কংগ্ৰেছে ভয় খুৱাই তেওঁলোকৰ পৰা ভোট আদায় কৰিলে। তেওঁলোকক কোৱা হয় যে বেলেগক ভোট দিব নালাগে, আমাক ভোট দিয়া, আমিহে তোমালোকৰ ত্ৰাণকৰ্তা, আমি নহ'লে তোমালোকক খেদি পেলাব। এই যে ভয় খুৱাই তেওঁলোকে সুদীৰ্ঘ দিন ধৰি তেওঁলোকক ৰামঠগন দিলে, তাৰ পিছত ত্ৰাণকৰ্তাৰ ৰূপত আৱিৰ্ভাৱ হ'ল এইবাৰ বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে কিছুদিন ফাঁকি দিলে, কিছুদিন জোল খালে। তাৰপিছত যেনিবা এইবাৰ কংগ্ৰেছ আৰু বদৰুদ্দিনৰ বিকল্প হিচাপে ওলাই আহিছে অখিল গগৈ। যি নহওক বাৰু, আপোনালোকে কি ভাবে? অখিল গগৈ সঁচাকৈ এইবাৰ সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হ'ব নেকি? তেওঁৰ চকুমুখত কিমান ৰাজনৈতিক সততা আপোনালোকে দেখিবলৈ পায়? অথবা তেওঁ নিজে কোৱাৰ ধৰণে সঁচাকৈয়ে তেওঁতকৈ আন ভাল মানুহ নাই নেকি? বহুতে ক'ব বিচাৰে তেওঁ যোৱা বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ কাৰণ হেনো দুটা। প্ৰথমটো হৈছে সেই সময়ত তেওঁ জেইলত আছিলে, জেইলত থাকি তেওঁ মানুহখিনিৰ মাজৰ পৰা চিম্পেথি আদায় কৰিবলৈ সক্ষম হৈছিলে। আনটো হৈছে তেওঁৰ মাতৃয়ে ভোট বিচাৰি ফুৰিছিলে তেওঁৰ হৈ, আৰু মাতৃৰ মুখলৈ চাই মানুহখিনিয়ে তেওঁক ভোট দিছিলে। এইখিনি মই কোৱা কথা নহয়, ছ'চিয়েল মিডিয়াত সততে এইখিনি কথা উল্লেখ হৈ থাকে। এইবাৰ পিছে তেওঁ জেইলত নাই, জেইলৰ বাহিৰত আছে, আৰু মাতৃও ভোট বিচাৰিব পৰাকৈ সুস্থ হৈ থকা নাই। সেয়ে এই সংখ্যালঘু প্ৰীতি নেকি? কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।